বাকী তোৰ দোকানৰ বিক্ৰী বাৰ্তা কেনে? বহুত ভাল হ'ব। তাকে দোকানখন আৰু বন্ধই কৰিব লাগিব মই। তোৰ নিচিনা লেতেৰা কাষ্টমাৰ বিলাক থাকিলে আৰু কি দোকান চলিব? হ'ব দে, সিদিনাখনে 1000 টকা এটা দিছো তোক। 1000 টকা দিলে কি হ'ব? 2500 টকা এটা আছেই। হ'ব দে, দিম দে, কি ইমান মানে বেয়া পাই থাকে? বেয়া পোৱা কথা নহয়, নিজে দোকান দিলে গম পালি হয়। ভালে ভালে পইচা দিবি মোক 2500 টকাটো। এতিয়া কোনোবাই দেখোন ঘৰত যাই পেলাই বাইপেক খুজি আৰু আজি মানুহটো দেখোন ফিটিং হৈ থকা নাই কিয়? এনে সদায়নো আৰু কি খাম, পৰিৱৰ্তন হবা চেষ্টা কৰছো ৰ। তই কথা বাদ দি তোৰ পৰিৱৰ্তন, তোৰ কথা আৰু বেঙে বালাত মোটা একেই কথা দে। এই খগেন, বিশ্বাস কৰ না, মোৰ ফোন এটা আহিছে। হেল্ল', ক ইমান দেৰি লাগে না তোৰ? দে আছো, আমাৰ খগেনৰ দোকানতে আছো। তোৰ যি ইচ্ছা দে। দে কি কৈ আছিলি তই? ক'বা লগা নাই মোৰ, তোৰ লগত লেকচাৰ মাৰি থাকলি মোৰ কাম নহয়। ক্লিয়াৰ হয় পকৰি বনাবা। দে বঢ়িয়াকে বনাও। বঢ়িয়াকে বনোৱা নাই, পকৰি খালি পইচা দিবি। বাকী আৰু আশা নকৰিবি। মই কিন্তু সঁচাই কৈছো, কোনোবাই দেখোন তোৰ বাইপেক যাই পেলাই খুজিম পইচা মই। এই খগেন, নাপায় ইমান কাজিয়া কৰি থাকবা। এখন গাঁৱৰে চলি হয় আৰু সেনে কৰা। এইগিলা এখন গাঁও চেকেণ্ড গাঁও নহয়, মোক পইচা লাগে। দুদিনীয়া জীৱনটোত কি পইচাকে মৰি থাকা মানুহক মৰম কৰবা শিকচোন। তকে কোনোবাই এখন তই পকৰি বনাই থকা জাগাতে তই যে মাৰা যা, তেতিয়া আৰু তই এনেকে লেবেল দিব পাৰবি না কচোন? সেইকাৰণে মানুহক অলপ মৰম কৰবা শিক। দুদিনীয়া জীৱনটোক ভালকে এনজয় কৰ। তই বাকীত পকৰি খাই খাই এনজয় কৰি থাকবি আৰু মই এফালে ফফলা হওঁ। এই হ'ব যা। ধৰিয়ে মোৰ কোনোবাই এখন দোকানখন বৰবাদ হ'ব। কি যে হ'ব মানে, ইয়াৰ লগতো কেৱল পইচাকে থাকে। নাপায় পাই তোৰ আহোঁতে ইমান দেৰি লাগে না? এই অলপ দেৰি লাগিল দে। এই দোকানত মানুহ আছিলে, মানুহ থাকিলে আৰু কিনবা লাজ লাগে না। মই বস্তুটো নতুনকেহে খাওঁ কৰছো তোৰ লগত পৰি। একো নাই দে, অলপ চলপ খাবা লাগে। এই খগেন, পকৰি লৈ আহে 20 টকা মানৰ। ৰন্টু দা আহিছা? ৰ নি আছো ৰ। দে আন জল্দি। ল মালটো তোৰ। ঠিক আছে। কি বঢ়িয়া লাগছে। সুদাই মাৰি দিলি দেখোনে তই। মোৰ আগত পৰাৰ পিছত ৰখি থাকবা নোৱাৰো আৰু। তইতো এনে এইগিলাখান নাখাৱে, আচলটোৱে খাওঁ জানাই তই। মই কিন্তু গেলাটো খাবা নোৱাৰো দে, এনে গন্ধ। ঘণ্টা থাকবা পাৰে, কিন্তু জুতিটো অলপ বেলেগ। কিন্তু ঘণ্টা আজিকালি খাবা নোৱাৰা হৈছে, কুকুৰৰ মুত লগা হৈছে। সেইকাৰণে বাদ দি ইগলাই খাওঁ ক। খাবা পাৰি, কিন্তু মালটো থাকবা লাগব না পকেটত। হ'ব দে, মিলা মিলিকে খাম দে ৰকটাই। বুলি ঘণ্টা তইও মালটোত ধৰলি। নহয়, অলপ এনজয় লাগে। সেইটো হয়। খগেন, তোৰ হৈছে নাই পকৰি? হল ৰ। তাই ইয়াৰ পৰাই খাবা লাগব আৰু সদায়। এই বুঢ়া বয়সতে মালটোত ধৰলাক। তই আৰু কি হাইবা দস্তা ওপৰ মুখে চাই নহয়, কথা এটা মনত পৰিছিল। তেগতে ইমান আহিবা লাগে না? ৰন্টু দা তইও মালত ধৰছা? থললো দে, এনজয় কৰবা লাগে না। তই এইগিলা স্বভাৱ জালাত ধৰি হৈছি না? তোক খাওঁ কৰছি বধ। এইটো নহয়, মোৰো ভাল লগা হলে খাই। এই ৰন্টু দা, এইটো বেয়া কাম কৰছা তই। ইমান বডি চডি থকা মানুহটো কষ্ট হৈ যাব দেখোন। তোক তই জ্ঞান দিবা লগা তই কোনে? কৰি দি ভালে জালাকো দি পইচা মই দিম। হ'ব দে, আৰু ভাল কথাটো কয় বেয়া পালি যদি হয় তোৰ ভাল কথা। দিছো দে খা। কুকুৰে তিতাবাৰ ৰন্টু দাকে ৰখি আছিলি। পকতিয়াত দামী মাল খাব পাইছা তো। খচ্চৰ পকৰি দি তাৰ পৰা বহুত কথা শুনাইছা তই। দি কি কথা শুনাইছা তা? বহুত কথা শুনাইছে ৰন্টু দা। খগেন, জালাকে কোনো কবি দে, পকাৰ গৰম হৈ যাব বুলিছো তোৰ। হ'ব দে, নকং দে। ল পকৰি খা। জালা আৰম্ভ কৰলো। কৰ। গল পুৰা চচ্চৰে গৈছে। অলপ যাবই দে। বঢ়িয়া লাগিছে দে। হে মাল সিহঁতে কি ঘণ্টাৰ কুকুৰৰ মুত মাখা বনাই? তই এটা পকৰিয়ে খাওঁ ৰ। তই ঘণ্টাৰ মূৰা পকৰি বনাইছা। কত বছৰে পকৰি বনাই আছে, কিন্তু তোৰ পকৰিৰ সদ নহয়। ক'ত সদ হ'ব তাৰ পকৰি? তাৰ মনটো কম লেতেৰা না? দে, ঘণ্টাৰ মূৰা পকৰি বনাইছে। ৰন্টু দা, তোৰ জ্বালা নিচিনা হৈছে দেখোনে। তোৰ দিনে পকৰি খালি সদ পালি, আজি সদ নাপালি। তই প্ৰমাণ আগত মাল নাখাইছিলি, মোৰ পকৰি সদ পাইছিল। পকৰি মালৰ লগত এনেও সদ নালাগিব। খগেন, লাগে নেকি তোক? ধনাই কাৰণে সদ নহয় বুলি কৈছো। হ'ব দে। বেছি গৰমত কথা নকবি। পকৰি বনাই থকা তেলতে বহাই দিম, গম পাবি। পকৰিৰ লগত তোৰ পকাৰো ফ্ৰাই হৈ যাব। হ'ব দে ৰন্টু দা, এই খচ্চৰগিলাৰ লগত কথা পাতি লাভ নাই দে। নহয়, ঘণ্টা মাথা গৰম কৰি দিয়ে। বৈদ্য নিচা লাগছে মোৰ। নহয় দে, লাগলিহে ভাল লাগে। সেইটো হয়। আৰু বিয়াখন পাতবা লগা হৈছে ৰ। পাত মই আছো দে, তোৰ লগত টেনচন নলবি। পাবিচোন মোৰ কাৰণে ভাল চাই আপি এটা। নাপাবি তই, এতিয়া আপি নাপাবি দে। তই এতিয়া কবা বুঢ়া তিৰিচিৰিহে পাবি। হ'ব দে, পালত যাই আছে। এই খচ্চৰ পকৰি লৈ আহ। পইচা দিয়া আগত। দিব দে ৰন্টু দাই। মই দিম যা, লৈ আন। কিমান খাই সিমান দি। নিচিনা ভিখাৰী বিলাকেতো বেলেগৰ সৈতে খাবা খোজে না। তোৰতো অকাত নাই। তোৰ ভিক্ষাৰী হৈ থাকোতে দিন যাব যা তোৰ। মই ভিখাৰী হৈয়ে থাকিম দে। আজি পইচা থাকে তই মোক ইমান ডাউন দি থাকা হয় না? থয়ে তোৰ এইগিলা ঘৰিয়ালৰ চকুৰ বানী। কুকুৰ, তই জালাক কান্দে দিলি। হ'ব দে ৰন্টু দা, সঁচা কথাই কৈছো দে, মই ভিখাৰীয়ে দে। হ'ব দে, আজিৰ পৰা তোৰ দোকানতে নাহো মই। যিদিনাখন পইচা দিব পাৰিম না, সেইদিনাখন আহিম দে। হয় দে, মই বেলেগৰ ফকতেতে খাই থাকবা ইচ্ছা নাই। ঠিকে কৈছা। অন্তৰত বহুত দুখ পাইছো। তোৰ নাটক খগেন বন্ধ কৰিছে না তই? দে ৰন্টু দা, কবা দি তোৰ কেৱল পকৰিৰ দোকানখন দিয়ে বিৰাট লেভেল হয় না? থয়ে তোৰ নাটক। নাটক করছো বয়া নাও ঘন্টা দিবা তোর দোকানে ঘন্টা মালটো শেষ কৰি যাও জ্বালা হ'ব দে কিয় ইমান কাঞ্চা তই কিন্তু খগেনে তো ভাল কাম নকৰলি দেই ৰন্তু দা এইগিলা তাৰ নাটক লাগে নেকি ৰন্তু দা তই থাক মই যাই থাকো দে জ্বালা বৌ হে
বহুত কথা শুনালাক বিৰাট দুখ দিলাক মোক ৰন্তু দা মই আহি থাকো দে খচ্চৰৰ পকৰীৰ দোকান যদি মই বৰবাদ কৰবা নোৱাৰো মোৰো নাম জ্বালা নহয় মই জ্বালা হয় জ্বালা 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 চেৰাদি দুখ পাইছে বিৰাট এই খগেনৰ প্ৰকাৰ ঠাট্টা করবো তই কিয় কাম নকৰা সেইকাৰণে মই পকৰীৰ দোকান দিম কিবা কৰি 2000 টকা এটা দি তোক মই ওলাই দিম দে হ'ব দে পুৱা দিম যা কেনে কাম কৰিব লাগে নহলে বেলেগে কথা শুনাবই নহয় মাই মোক ভিক্ষাৰী বুলি কৈ আহি দে হ'ব দে পুৱা দিম যা 2000 টকাটো তোৰ লগত কাবাক লবি না মেলোকে ল'ম দে হ'ব দে কিবা দিম যা 2000 টকা বনাব পাৰবি না তই পাৰিম দে ইউটিউবতো চাম ইউটিউবত চাই চাই অলপ শিকিম দে হ'ব দে কি যে হ'ব মানে ইয়াৰ লগত খগেনৰ কিহৰ গতে ভিক্ষাৰী ক'ব লাগে আৰু অলপ বেছি হৈছে হেল্ল' মেলো ক'ত আছে তই জলদি মোৰ ঘৰক লাগি আছোন দে আহ বল লেবেল দিছিলি নহয় চালা খগেন কুকুৰ যদি মই পকৰীৰ দোকান ফপলা কৰবা নোৱাৰো মোৰো নাম জ্বালা নহয় 15 টাকাত দিয়া না চিকেন পকৰা মই 5 টাকাত দিম চিকেন পকৰা তোৰ কথা সিদিনাখন মই অন্তৰত বহুত আঘাত দিছি আৰু এই আঘাতৰ বদলা জ্বালাই নলকে নাথকে ঐ জ্বালা হয় জ্বালা 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 পাগলা হৈছে নেকি ঘন্টা কৰবা আটা পাৰি মৰি আছা তই পুৱাই তই কি বুজবি মই অন্তৰত কিমান আঘাত পাইছো জ্বালা কিয় মাতিছিলে মোক কোন মই চিকেন পকৰাৰ দোকান দিবা ওলছো বোলো তইও কাম বিচাৰি থাকা একেলগে মোৰ লগতে কৰবি অলপ সহায় কৰি দিবি মোক হ'ব দে এনে কাম বিচাৰি আছো কাম কৰবি হয় মোৰ দোকানত কিন্তু যাতে চিকেন পকৰা চুৰ কৰি খাই নাথকা তই নাখাং দে খালি তো সুধি খাম নাখাওঁ দে নহয় ধনা পৰা হবা পাৰা তই কম খা না তই যদি চুৰ কৰি থাকা গম পাও তোৰ পকাৰ কিন্তু গৰম কৰোতে বেছি টাইম নালাগব মোৰ এই জ্বালা কলো দেখোন খালি সুধি খাম দে তোক সুধি খালিও খাবা নাপা পইচা দিবি আৰু খাবি তোৰ দোকানতো পইচা দি খাব লাগব পইচা দি খাব লাগব এনে আছে নেকি বস্তু নিজেও পইচা দিয়ে খাম মোৰ দোকানৰ পকৰা দে হ'ব দে কালি ৰাতিপুৱাই আহি যাবি দে হ'ব দে জ্বালা তাই খগেন খচ্চৰক বৰবাদ কৰিহে এৰিম মই কুকুৰে এইগিলাখানে মছলা মাৰে গোটেইকেইটা নাম ফটো উঠাই লৈ যাম কোনে তই তোক দি আছো পলো জ্বালা পলো পকৰীও চুৰ কৰি খাওঁ কৰছি কোন আছিলে মালটো পাপ্পাই পেচাব কৰবা যাবা নোৱাৰো একবাৰ ঘণ্টা যিটো দেখছো আৰু বাল্টিং ল কৰবা লাগব পাপ্পাই পকৰী চুৰ কৰি খাই আছে ই চুৰ হলছি পাপ্পাই সাৱধান থাকবা লাগব আপোনালোকে পকৰাৰ দোকানখন নতুনকে দিছে নেকি নে এই কিটা নতুনকে দিলো 1947 চনৰ আগৰ পৰাই দি আছো এই আপুনিও মানুহটো বৰ ধেমালি কৰে নতুনকে দেখছাই আৰু সুধাই কিয় এনে সুধিলো আৰু এই দোকান চব্জিৰ দোকান কিবা চব্জি তব্জি লাগি ল'ব মোৰ পৰা পকৰাটো পিয়াজ বন্ধাকবি চান্ধা কিবা দিয়ে ঠিক আছে লাগলি লৈ ল'ম পিছে নতুন কাষ্টমাৰ বুলি এটা পকৰা খা হয় নেকি দিয়ক হেল্ল' খচ্চৰক পকৰা এটা দি ঠিক আছে জ্বালা এইটো লগ পকৰা পুৰা গৰম বঢ়িয়া দি তাক কি সদে শিকলে কি ইমান সদৰ পকৰাই খাইবা নাই মই ধন্যবাদ টেনচন নাই সদায় খাবা পাবি সঁচাকে আপোনালোকক কিন্তু মানি গৈছো দিয়ক চব্জি তব্জি লাগি ল'ব নাকি তোৰ কাণত নেউলে মুতছি নেকি এইবাৰ কবা লাগে কিনিম বুলি তাৰ মানুহটোৰ মুখখন কিন্তু মানি গৈছো দিয়ক এই কি দেখছা লাহে আৰু গম পাবি দিয়ক কিবা চব্জি তব্জি লাগি ল'ব মোৰ দোকানৰ পকৰাৰ পইচা কোনে দিব আপুনি দেখোন এটা খাই থাবা দিলাক দেখোন বাহে দিছো পইচা নালাগে বুলি কনাই না পইচা লাগিলে মই নাখালো না এতিয়া পইচা দিবাই লাগব নহলে তোৰ পকাৰ গৰম হব যাত্ৰা যাতে শনি লগাবা নৰা নহয় দিয়ক হ'ব দিয়ক কিমান টকা পিছে মাত্ৰ 5 টকা কিনো কয় চিকেন পকৰা 5 টকাত দি আছে আপুনি তেনকে হলে দেখোন চব দোকান মাৰা যাব দেখোন পকৰা খচ্চৰত দোকান মাৰা খেদাবৰ কাৰণে এইটো 5 টকাত দি আছো হয় আপোনাৰ মানুহটো বেলেগ ধৰণৰ এতিয়া 5 টকা দি এইটো লওক 5 টকা ঠিক আছে 5 টকাত বেলেগ সদৰ পকৰা দি আছে দিয়ক আপোনালোকে তেতিয়া পৰা বৈদ্য জোৰে মোটা লাগি আছে মুটি আহো মেলো মই ফটকে মুটি আহো তই অলপ দোকানখন চাবি ভুলতো যাতে চিকেন পকৰা এটাও নাখাও দে জ্বালা দা তই গোটেই সন্দেহ কৰি থাকা স্বভাৱ জানা আছে ফটকে যাম ফটকে আহি দে হ'ব দে যা ঘণ্টা ময়ো এই চান্সে বিচাৰি আছিলো ঘণ্টা নাখাম চিকেন পকৰা কি সদ হৈছে তাক লাগি 5টামান মাল লৈ কুকুৰে গমেই নাপায় কেইটামান মাৰোৱে আৰু কি সদ হৈছে চৰে পকৰা বনাবা ঘৰ পৰা শিকলা ঘণ্টা আনাই তাৰ অলপ দেৰি লাগব মালটো পুৰা খাই না পেচাব কৰোতে সেইকাৰণে দেৰি লাগে কেইটামান আৰু খাওঁ কুকুৰ জানোৱে তোৰ স্বভাৱ যিহেতু পেচাব কৰা যাৰ লগে লগে পকৰা খাওঁ ধৰছি জ্বালা দেখো নাই চালা চকুত নেউলে মুতছি হা দুখ পাইছে এৰি দি কিমান জোৰে ধৰছা গলটোত আৰু খাবি নেকি তই দে হ'ব দে জ্বালা দে নাখাওঁ দে আৰু চালা মেলো দেখোন তুমি পকৰাৰ দোকান দিছা নেকি পাপৰি দেখোন জ্বালা দে এৰি দিয়ে লাজ পাম মই লগৰ আপিয়েতো মই দেনাই ৰবা দাদাই দিছি দাদাক এনে অলপ সহায় কৰি দি আছো ইমান বঢ়িয়া গন্ধ হলে আছে কেনকে দিছানো বেছি নহয় এক পিছত মাত্ৰ 5 টকা চিকেন পকৰা নহয় নেকি নাই চিকেন পকৰাই বাপৰে 5 টকাত চিকেন পকৰা দি আছা একেবাৰে কম খগেন কুকুৰৰ দোকানত দেখোন এটাতে 15 টকা লাগে এতিয়া টেনচন নাই আমাৰ পৰা ল'বা দিয়া খাই চাবাচোন কেনেকুৱা পিছে মোক 50 টকাত দিয়া ঠিক আছে দি আছো ৰব এইটো লোৱা পকৰা দিয়া পইচাটো লোৱা ঠিক আছে খাইয়ে চাওঁ ৰবা খাইছোৱা আপ্পাও কি হদ হৈছে দোকানৰ 15 এতিয়া পকৰাই দিন আধাও বাৰ্তা নাপায় আৰু খগেনৰ দোকানত পকৰাই নাখাওঁ যিমান আছে চব এতেই লৈ আনি আনবা সেই বুলি কিন্তু তোমাক বেছিকে পকৰা দিবা নোৱাৰো হ'ব দে গম পাইছো 5 টকা দি আছে আৰু ক'ত বেছিকে দিবা আৰু বুজি যে পাইছা ঠিক আছে মই আহো দিয়া আহি থাকবা মেলো থাকা তুমি নহলে তোমাক অকমান আগবাঢ়ি দি থৈ আহো মই যাব পাৰিম মই একলে নালগে বলা মই অকমান আগবাঢ়ি থৈ আহো নালগে
একো নহয় বোলা ঢাকলি থৈ আহো পকৰাত টপলাটোৰো ওজন আছে না কেনে বোলো মই অকণমান আগবাঢ়ি দি থৈ আহো তোমাৰ কষ্টটো কম হ'ব এই ক'তনো ওজন আছে নালগে দিয়া গেলাই দেখোন যাব পাৰলো হয় মই কুকুৰটো মহা অসৎ তাত ধনা পৰা হ'ব পাৰে লচোন কিয় মাৰিলি ইমান জোৰে শালা খচ্চৰ আগবাৰে থবা যায় সি দিনক দিনে স্বভাৱটো নষ্ট হৈ যাব পাৰিছে নহয় লগৰ আপি না চুপ একদম চুপ থাক মোৰে লগৰ আপি প্ৰথমে কিনলাক তোৰ পকৰা মোকে লেবেল দিয়া থয়ে চুপ থাক তই চৰিত্ৰহীন হৈ গৈছে দিনক দিনে তই মানুহ আহে নেকি চাই থাক ফটকে অলপ চেৰাপটো মাৰি ল দে খা চাই আছে দে মানুহ তাৰ কুকুৰটো কি মজাকে মালটো খাই আছে অলপ পালি ভাল লাগলা হয় লাগে চেৰাপটো খাই বিৰাট ভাল লাগে না তই কুকুৰ তোৰো খাব ইচ্ছা গৈছে এই জনাই দে মই নাখাওঁ না এইগিলা তোৰ চৰিত্ৰ মই নাজানো মানুহ চাই থাক এইটো মাল বাদ দিবা লাগব আৰু সঁচাকে কুকুৰৰ মুঠ লগা হৈছে খাওঁ আৰু গধূলাকলৈ ৰনটো কুকুৰৰ লগতে অংকটো কৰিব লাগব তোৰ খাবা নৰা হৈছে আৰু পুৰা কুকুৰৰ মুঠে লাগে তাক যে কি বিশ্বাস কৰি 2000 টকাটো দিছা আকৌ পকৰীৰ দোকানে দেহি ভাল খাবা পইচা নহৈছি বোধহয় নহয় হে দিছি মেলৰ মায়েকক মই সুধছো না ফোন কৰি মেলক বোলে ৰাতিপুৱা দোকানত লৈ গৈছে 2 দিন দিব তাৰ কাম কৰা চাবাচোন তোমাক 2000 টকাটো দিয়ে যদি সি কৈছে আহিয়ে ঘূৰাই দিম বুলি ঘণ্টা দিব সি ঘূৰে 2000 টকা এটা পানীত খেদলা তুমি এইটো ল'ৰাটো 2000 টকা পোৱা যায় নিছিলো দিছা মই জানোৱে তই দিবি বুলি কৰে জানো তহঁতক কবা কৰে তাই কি কৈ আছিল মই শুনা নাপাবলি ভাবছা এই হ'বৰে দেউতাক দিম জানাই আৰু সেনে বুলি জানো 1 নম্বৰ পচা বুলি একনো কি কাম আছে দিনত দিনটো চফাখানত বহি মৰব নিচিনা পকৰি বেছি ইনকাম কৰি আনি দেখকচোন এই তোক লাগে নেকি দা কৰিবি যা তই তাৰ পৰা যে উঠি পেলাই যে চফাখানত বহি মৰি থাকা বেলেগ কামো কৰা কৰিবিচোন তই ঠিকে কৈছা দে বাপেৰে এটা কাম নকৰে কি কাম কৰিব লাগে মই তোৰ কথা আমি চাকৰিয়াল মানুহ তোৰ এতিয়া চাকৰি নাই নহয় টেনচনত যদি টকা নাপালি হয় এতিয়া মূলত পকৰি পাই গেলি হয় তই থৈ পাইছি বুঢ়াই তই দোকানী তালত যিমান কিয় লাগি থাকে নো ঘণ্টা কৰিব তালত মোৰ লাগবা আছে সঁচাটো একো হ'ব দে শুই থাকক এতিয়া নহয় দিয়ক দিনৰ দিনটো আপোনাৰ চফাখানতে বহি থকা কাম এই কি ঘণ্টা পুৰা কাম কৰে আপুনি এই মনে মই থাকা পকৰীৰ বেলেগ গন্ধ ওলাইছে তাৰ পৰা দিলে পকৰীৰ দোকানখন এই বেছি দিন নহয় দিবা 10 টকাত কেইটা দিছা 10 টকাত দুটা কথা কয় 10 টকাত মাত্ৰ 2টা পকৰী ভিতৰত মাংস থাকে না চিকেন পকৰা মাংসনো কেখনি দিয়া দাঁতটোৰ সমান মাংস থাকে দোকানত যাওকচোন এটাতে 15 টকা লয় কৰ্কি কথা কয় 20টা পেকিং কৰি দি 5 টকা এটা দিম দে হয় নেকি অ এটা দিছো তাৰে আগত খাই পেলাই চাওকচোন এটা কেনে হৈছে ঠিকে আছে দি এইটো লগ খাই চাওকচোন কেনে হৈছে দে তই খায়ে চাওঁ ৰচোন কেনে হৈছি আই ঐ মোৰ দাঁত গেলাক দে ঐ আই ঐ মোৰ দাঁতটো ভাঙিল দে এই কুকুৰীগিলা কি দিছা তই 5 টকাত 20টা চিকেন পকৰা লাগে বেটলা জানোৱে তহঁতৰ নিচিনা কাষ্টমাৰ যে আহিব সেইকাৰণে তহঁতৰ নিচিনা কাষ্টমাৰৰ কাৰণে পুৰা শিলেদি বেচন মাৰি বঢ়িয়া পকৰা বনাই থৈ দিছো আল্লাহ তই শিলৰ পকৰা কৈছা মোক খাই থাক তোৰ দোকানত আজিৰ পৰা মুঠপাও নাহো মই যায় তোৰ নিচিনা কাষ্টমাৰ নাহিলে মোৰ একো দেল নহয় আই ঐ কি ঔষধ চলি আই ঐ দাঁতৰ বিষত থাকবা পাৰা নাই খচ্চৰ 5 টকাত চিকেন পকৰা দি আছো তাতে আৰু তাক 20টা লাগে পাইছা না জুতি জালাক চিনিবা নাই সি মই জ্বালা হয় জ্বালা তই সেইকেইটা পকৰা সেইকাৰণে এক্সট্ৰাকে বনাইছা ভুলতো খাই নমৰবি মাৰা যাবি আপা কেনে বস্তুৱে তই 5 টকাত 20টা চিকেন পকৰা লাগে কুকুৰক এইপাকে মাংস কিনি আনি দিব মোক আপা ঐ পকৰাৰ দোকান দিছা তই দিছো তোৰ কি হ'ল আৰু মোকো ৰাখছি চলি ৰাখি পকৰাৰ দোকান দিছা তই কি বুলি ভাবছা মাত্ৰ 5 টকা এটা চিকেন পকৰা আপা ঐ 5 টকাত চিকেন পকৰা এটা দি আছা তোৰ নিচিনা খচ্চৰ বুলি ভাবছা নেকি 15 টকা ল'ম যে ঘণ্টা সেই ধৰিতো মোৰ দোকানতে কিন্তু কাষ্টমাৰ নাই কুকুৰক খুৱাব লগা হৈছে মোৰ পকৰা 5 টকাত দি আছে হেতে চিকেন পকৰা পইচি দে ঘণ্টা মোৰ দোকানখন ফফলা হবা বেছি দিন নাই কুকুৰ কি হবা জল্দি মাছে যদি আমাৰ নিচিনা 5 টকাত চিকেন পকৰা বেছি দেখোচোন কিমান টকা লও নলওঁ এইটো মোৰ কথা বাকীৰ 2500 টকাটো মোক জল্দি দিবি পাই যাবি যা খচ্চৰ বেছি দিন নাই সেই 2500 টকা দিয়ে চলবা লাগব যা ফফলা হবা বেছি দিন নাই যাৰ তই এনেকে হলেতো সঁচাকে ফফলা হমে মই এটা কাষ্টমাৰে নহয় চিচালা দিনত দিনটো মাখি মাৰি থাকবা লগা হৈছে এনেকে নহব কিবা এটা কৰিব লাগব কুকুৰে চক খাই গেছি গতে নাখাব তাৰ কাষ্টমাৰ বিলাক চব দিন আমাৰ তাতে আহে আজিকালি লাহেকে তাত দোকানখনে কিনি ল'ম ঘণ্টা কেতিয়াবা জ্বালা দে বেলেগ মাথা লগাইছা দে মোক কি বুলি আছা তই কেৱল মোৰ লগত ভালকে লাগি থাক দে হ'ব দে আছে দেখোন মই কিন্তু মালটো খাই বিৰাট ভাল লাগে হয় না জ্বালা দা কুকুৰ সেই বুদ্ধিকে তেল মাৰি আছা গম নাপা দাদাৰে আগত মালৰ কথা কৈ থাকা যে তই নহয় তোকে খোৱা কথা কৈছো বা চুপ থাক গুটি কেইটকা দিম পকৰা তোৰ সেই ঘণ্টাৰ মূৰা পকৰা তই নিজে খাই মৰে তোৰ পকৰা কোনোবা কিনি খাই নেকি 15 টকা কৰি যিহে সদ গবৰ লাগে অতদিনে দেখোন মোৰে পকৰা খাই আছিলে 15 টকা হলিও তুই তাইকে খাম জ্বালাই যিহে সদৰ পকৰা বনাই পিচ চিকেন পকৰাত 5 টকা লৈ মাত্ৰ আকৌ ইমান সদ হয় আৰু এই গবৰ লগা পকৰা খাম নি 15 টকা ভৰি নিজে খাই মই নহলে কুকুৰ চুকুৰক দি ক'ত গেলিয়ে 10 টকাকে দিমা খাই মৰে কুকুৰ তই এনেকে হলি নহব কিবা এটা কৰবা লাগব মই এনেকে হলি লাহেকে পথৰ ভিখাৰী হ'ব লাগব দেখোন মই দোকানখনো বেচবা লগা হ'ব নাই খগেন কিবা এটা কৰবা লাগব জ্বালা খচ্চৰ না খচ্চৰ 10 টকা কৰি চিকেন পকৰা দি আছে সি তাৰ
পকৰা খাব নেকি পকৰা তোৰ পকৰা পকাৰে দিলাম জয় থানাত তই কি কৰলো হে মই কি কৰলো কবা আইছা চালা পকৰাৰ নামত তই ইগলা কৰি আছা 5 টকাকে পকৰা বেচি আছা তই গাঁৱৰ মানুহক মাৰি পেলাই কৰবা কি খুচ্ছা কি কৈ আছে হে মই একো ধৰবা পৰা নাই ধৰবা নৰা নাটক দেখা পাইছা তই তোৰ ধৰি চালে মেডিকেলত গাঁৱৰ মানুহ ভৰ্তি হৈছি যিখিনি পকৰা খাইছে সিহঁতৰে অৱস্থা হৈছে কমপ্লেইন কৰছি নহয় থানাত পকৰাৰ লগত তই কি মিহাল কৰা কৰছা ছাৰ মই কি কৰিম হে কি কথা কবা ধৰছি এইগিলা হৈ না তোৰ পকৰা জয় থানা হেল্ল' তই ঘৰত যা ছাৰ হ'ব দিয়ক তোৰ আজি পকাৰেদি পকৰা বনাম ছাৰ মই একো কৰা নাই কিয় এনে ধৰছি মই একো মিহাল কৰা নাই হে হৈ না যাও মিছি তালুকদাৰ পুলিচে মোক ধৰিছি আজিহে অলপ গাটোৰ বিষ ভাল পাইছো 3 দিন ধৰি ঘন্টা বিছনাত পৰতে গেল মোৰ মই বন পকৰা খাই বোলে মানুহ মেডিকেলত গেলাক বেলেগ খাই মানুহৰ বেমাৰ হ'ব আগতে মই পকৰাৰ দোকান দিওঁতে মোৰ পকৰা খাই পেলাই মানুহৰ বেমাৰ হল গতে তালুকদাৰ পুলিচটো দিনক দিনে খচ্চৰ হৈ যাবাৰ আছে এই দখে কুকুৰটোক তিতাই ফোন কৰলো যে মালটো অলপ লৈ আহ ইটাক লেগে আহিবা পাৰে নাই তোক আৰু আজি মালটো কিয় আইন দিবা লগা হ'ল তই নিজে যাবা নৰা এ কুকুৰ যাবি ৰ 3 দিন ধৰি বিছনাত বেলটি আছো তই খবৰ লৈছা কি হল আৰু তোৰ নকবি দে তালুকদাৰ পুলিচে মোক উল্টে পাল্টে ধুইছে তই কি কৰিছিলি তই মই একো কৰা নাই কি বঢ়িয়া কৰি পকৰাৰ দোকানখন চলাই আছিল পিছত দেখোন তালুকদাৰ পুলিচ আহিল দোকানত আহি পেলাই দেখোন মোক লৈ গেল বন পকৰা খাই বোলে গাঁৱৰ মানুহ বোলে চব বোলে মেডিকেল যাব লগা হৈছে বিশ্বাস কৰ মই পকৰাত একো মিহালে নেদো তাৰ পিছত দখে মোক জেংকে মাছছি তালুকদাৰ পুলিচে 3 দিন ধৰি বিছনাতে বাগৰি আছো আজিহে অলপ ভাল পাইছো হেত ধৰি উঠি পেলাই ইয়াতে বহি আছো তই মই যোৱা কথা ক হেত ধৰি তো মেলৈ আজিকালি খগেনৰ দোকানত কাম কৰি আছে কৰক দে সি আৰু কাম কৰি থকা চলি না মোৰ দোকানখন মাৰাই গেল আৰু সি কৰক দে তাতে দে হ'ব দে বেলেগ কাম কৰিলি হল কৰিম দে বেলেগ কাম আগত মালটো দি এইটো ল যাই থাকো দে ঘৰৰ অলপ বজাৰ আনবা লগা আছে যাবি পিছে এতিয়াহে ভাল লাগছি চেৰাপটো খোৱাৰ পিছতহে অলপ গাৰ বিষটো কমব মোৰ আৰু মেলৈ ফটককে গোটেই খগেনৰ দোকানত কাম কৰা হ'ল না কেছটো কি মেলৈতো খগেনক দেখবা নৰে ঘন্টা এইগিলা খগেনৰে কিবা কাম আছিলে ঘন্টা তদন্ত কৰিব লাগিব যদি খগেনে কিবা কৰছি সি শেষ মেলৈ খচ্চৰ ওপৰতে সন্দেহ পইচা জহাই দিয়ে সেইফালে যাওঁ মানুহ না সিও ঘন্টা ৰাতি ইয়াৰ পৰা কথাখিনি ওলাব লাগিব ৰ ময়ো ভালকে জানো মেলৰ পৰা কথা কেনেকে ওলাব লাগে জালা দা থেংক ইউ দে আজি কি খুচিত মোক মাল খুৱালি নহয় আজি মাংস লগ চগ নাই কাই দখেৰো বোলে বেমাৰ ভাবলো কাৰ লগত খাওঁ বোলো মেলকে মাতো মই কিন্তু জালা দে এনে নাখাওঁ দে তই খোৱা কাৰণেহে খাইছো জানো দে ডাঙৰ হৈছে না মাজে মাজে খাব পাৰিবি দে মোৰ লগত সঁচাকে খুৱাবি নেকি জালা দা কিয় নোখোৱা তাকে এটা ডাঙৰ বিজনেছ এটাৰ মাথা মাৰছো বোলো কাকনো ৰাখিম তোকে ৰাখিম বোলে খগেনৰ দোকানতে কাম কৰি আছে তই দোকানখন এৰা গেল নাই ধৰি তাতে কৰি আছো দে মালটো খা খাই আছো ৰ বঢ়িয়া লাগছি ৰে জালা যা কচু মই এটা তোৰ লগত বিৰাট বেয়া কাম করছো মই এনে করবা নালাগিছি তই মোক কিন্তু মাফ করে দিবি দে জালা খগেনৰ কথা শুনিহে কাম করছিল একো নহয় দে খগেন এনেও খচ্চৰ মই জানো না বিৰাট খচ্চৰ তোৰ দোকানখন গোটেই উঠাৰ কাৰণে তাৰ পুৰণি উঠছিল কিন্তু কাম বাদ দিম তোৰ ডাঙৰ বিজনেছ করবি যিহেতু তোৰ লগতে কৰিম দে তই মালটো খুৱাই থাকবি মোক মাজে মাজে এনেকে কি করছা সেইটো কচোন খগেনে কিবা করছি নেকি কিবা করছি মই কৈ আছো শুন বোলে খগেন দা কথা এটা কম না তক কি কথায়ে কচোন বন পকৰাতকে কিন্তু জ্বালাই বন পকৰাই বেছি সদ তোৰো ভাল লাগে দেচোন সি খচ্চৰটো এনে খাবাই নেদে শুন তালত কাম কৰিছে মোৰ লগত কৰা তই পকৰা খাবা দি থাকবি নেকি মোক খাবি পকৰা খা যি খা চব খাবি তই এইটো ল 500 টকা কিয় দিছে 500 টকা এই লচোন মৰমতে দিছো দে দি পিছে ল মই এতিয়া যাই থাকো দে যাবি ৰয়ে কথা অলপ আছে বচোন কি কথাই খগেন দা তোক এই 500 নহয় আৰু দিম তই এটা মোৰ কাৰণে কাম কৰি দিব লাগিব কি কামে জালা কুকুৰৰ দোকানখন বন্ধ কৰাব লাগে মই আৰু কেনেকে কৰাম তোক মই এটা বস্তু দিম তই কালি যাই পেলাই পকৰা বনা চব বস্তু দেখনি মিলে দিবি তাৰপিছত কি তাৰপিছতে এটা দোকান বন্ধ তো সেইটোৱে পুলিচৰ কোপ কিমান খাই সেইটো চাবিছো পিছত গৈ তাক নকবি মোৰ কথা মোৰ য'ত লাভ আছে তাতে মই কি কবা যাম আৰু এখনি কৰবি তোক আৰু দিম যা পইচা মই মোৰ দোকানত কাম কৰবি পকৰা খাই থাক পাৰবি তে হ'ব দে পিছে খচ্চৰে 500 টকা হেড ধৰিহে দিছি দি মননো কি নেও সি ঘন্টা পকৰা এটাও খাবা নেদে তাতে কাম কৰা ভাল হ'ব পইচা কালি পুৱা আহি যাবি বস্তুটো লৈ যাবি পুৰা মিক্স কৰি দিবি দে হ'ব দে খগেন দা কামটো হোৱাৰ পিছত 500 টকা এটা দিবি আৰু এই দিম যা কিয় নিদিম কামো আৰু বেলেগত বিচাৰিবা নাগে মোৰ তাতে কৰলি হ'ল দে হ'ব দে খগেন দা ময়ো 500 টকা লোভতে করলো দে আৰু কিন্তু জালা দে মোক বেয়া পাই নাথাকবি দে তই নাপাও পাগলা হৈছে নেকি বেয়া পা সি করবা দিয়া কাৰণেহে কৰছা বিৰাট খচ্চৰ ঘন্টা ক'বাত ফালা বাচা আছে নেকি চাউৰ আজি ঘন্টা ভালকে ফালি তই টেনচন নলবি জালা দে সদায় আছো তোৰ লগত আৰু তই যি বিজনেছ কৰিলে মই থাকিম দে তোৰ লগত নিমখ হাৰাম ল মোৰে খাবি আৰু মোৰে দোকান বৰবাদ কৰা তই খচ্চৰ 500 টকাত বিক্ৰী যা তই হা জালা দে নাপাই দে এইগিলা কৰবা নাপাই কবা আহিছা কুকুৰ ল দুখ পাইছো জালা দা মিছা মি তহঁতত ধৰি চালা তালুকদাৰ পুলিচৰ মাৰ খাই মৰছো মই
জালাদা পকাৰৰ হাৰা ভাঙবি নেকি মোৰ জালাৰ লগত বেইমানি কৰিব আহিছে মোক চিনি পানে চালা মই জালা হয় জালা 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 চালা খচ্চ মল্লুৱা মৰি যা এতিয়া খগেন খচ্চৰক দি আছো ৰ তোৰ পকৰা খাই বোলে মানুহ দুনিয়া বোলে হাগা হৈছে তৰফদাৰ পুলিচে লৈ গৈছে বোলে তো ভাই বোলে কিবা বোলে মিহাল কৰি দিলো তোৰ কথা নহয় যোনী তুনি বনাবা নাজানে গম পাইছা নাই অস্তাদ মাৰি জিতি কাম নকৰবি দে সেইটো হয় দে ধৰি নেদো দে আৰু দোকানখন কি পকৰি লাগব নেকি তো দি মালটো দি অলপ খাই দেওঁ দে হ'ব দে আজি মোক পইচা দিবা নালগে দে দে হ'ব দে দি বিৰাট ফূৰ্তি পাইছে দোকানখন মাৰা যায় ঘণ্টা অলপ পিছত তোৰ লগত কি হ'ব গম পাবি ৰ তোৰ আগত আৰু অলপ খাই ল তোৰ ল খা দে হ'ব দে ইমান হ'লেও মালটো তোৰ পকৰা দি খাই বিৰাট ভাল লাগে দে খা মজা লাগি গৈছে দে ভালকে ফালবা লাগব ইয়াক গাটো আৰু অলপ গৰম কৰি ল খগেন চাই এফালে যোন কথা এটা আছে দে ক পকৰি লাগব নেকি আৰু লাগব ৰ তাৰে আগত এটা বস্তু দেম ৰ তোক খচ্চৰ কিয় মাৰলি মোক কিয় মাৰলো কবা আহিছা চালা কুকুৰ গম নাপা বুলি ভাবছা মেলৈ মোক নক বুলি ভাবছা কুকুৰ মেলৰ হাতত তই মোৰ পকৰাত ধাগা বস্তু মিলবা দিয়া হা তই গম পালি নেকি দিমে না 5 টাকাত পকৰা আসবি মোৰ দোকান কি হব কুকুৰ ল তোৰ ধৰি বিছনাৰ পৰা 3 দিন উঠবা পাৰা নাছিলো চালা কুকুৰ চকদাৰ পুলিচে কেংকে মাৰছি ময়ে গম পাইছো দুখ পাইছো ইমান মাৰা আৰু মেইন শাস্তিটো আছে ৰ কি কৰা মোক ঘণ্টা এইটোত বহাই দিম তো গৰম হৈ আছে ৰ পুৰা গৰম হৈ আছে উঠ তই উঠ কি কৰবা ধৰছা মোক বহি তাতে বহি থাক মায়ে ক গৰম তেলত বহাই দিছা মই চেছো কোনি ক'ত আছা মোক বাছো লাগছি চালা পকাৰ ভাজা যাওক তোৰ ইমান ধুনীয়াকে উঠা দোকান খাতে মোৰ বৰবাদ কৰি দিলি জালা নামে দি ঐ মোক আমাই দিবা লাগে চালা খচ্চ লাগছি ভাল লাগছি না মোৰ পকাত দয়ে গৈছি কোনোবাই ডক্টৰৰ তাত নি মোক ডক্টৰৰ তাত নিবা লাগে পৰি থাক কুকুৰাতে তই পৰি থাকবা নোৱাৰো মাৰা দে মই ডক্টৰৰ তাত যাওঁ চালা পাইছা না জুতি তাৰ লগত পাংগালত চালা মোক চিনি পালে মই জ্বালা হয় জ্বালা 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 বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল পায় লাইকটো দিব চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব বন্ধুসকল আজিৰ কাৰণে এইখিনি আছিল বাই বাই